মহিলাসকল সুৰক্ষিত, মহিলাসকলৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দিছে। মহিলাসকলৰ ওপৰত নিৰাপত্তাৰ কাৰণে চৰকাৰে বিভিন্ন হামনিকেৰ ভাই দাদা চব ভাই বহিন চব সকলোকে মই অসম স্থায়ী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন। দোষীক ওপৰত কঠোৰ ব্যৱস্থা মানে ব্যৱস্থা লয়, তাৰ জৰিয়তে যাতে তেখেতসকল ধৰা পৰে আৰু তেখেতসকলে যাতে শাস্তি পায় আৰু শাস্তি পোৱাৰ লগতে সভা মাজি এইসকলক ভগৱানে মানে আশীৰ্বাদ কৰক, যাতে এই দোষীবিলাক কোনো যাতে হাৰি না জনম পায়। এরকম একটা ভগবান মানে সবকে ব্যৱস্থা যাতে ওপৰলৈকে হেৰিছে ব্যৱস্থাগিলা লওক। আৰু আপোনালোক কোনো যাতে কোনো ধৰণৰ চাউণ্ড যাতে নোলায়। আৰু আমি এই কাৰ্যসূচীৰ যোগেদি আমি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিক গতিকে সব বার্তা আমনিকের এইরকম ঘটনা সে জড়িত আহে। গতিকে আগন্তুক দিন में যাতে এরকম ঘটনাগিলা পুনঃ নাই হোক, সভা মাজিকে পৰিয়াল ন্যায় পাওক আর সভা মাজিকে দুটা পৰিয়াল ये सब व्यक्ति जड़ित है सबके शास्ति पाइक लगी शास्ति के अबिहने प्रशासनों जो छोड़ दी कि भगवान जाते सबके नाई छोड़ भगवान অঞ্চলটোৰ কাৰণে বা আমাৰ কাৰণে বা নিজৰ পৰিয়ালটোৰ কাৰণে বহুখিনি কৰিলেহেঁতেন। তেখেতৰ মাক আৰু দেউতাক নথকাৰ অৱস্থাত তেখেতে একমাত্ৰ ঘৰখনৰ মানে দায়িত্ব লৈছিল। তেখেতে পাৰ্মানেণ্ট শ্ৰমিক হিচাপে বকুল চাহাবাই সভা মাজিৰ হত্যাকাৰীক ফাঁচি দিয়ক, সভা মাজি অমৰ হোক, সভা মাজি অমৰ হোক, সভা মাজিৰ হত্যাকাৰীক ফাঁচি দিয়ক, সভা মাজিৰ হত্যাকাৰীক ফাঁচি দিয়ক। ন্যায় আমাক লাগিবই, ন্যায় আমাক লাগিবই, সভা মাজিৰ হত্যাকাৰীক ফাঁচি দিয়ক, সভা মাজিৰ ধৰ্ষণকাৰীক CBI তদন্ত ঘোষণা কৰক, সভা মাজিৰ হত্যাকাৰীক CBI তদন্ত ঘোষণা কৰক, সভা মাজিৰ ধৰ্ষণ কাণ্ডক CBI তদন্ত ঘোষণা কৰক, সভা মাজিৰ হত্যাকাৰীক ফাঁচি দিয়ক। আজি বকুল চাপৰিৰ এই চাপৰি গাঁৱত আমি যিহেতু সভা মাঝি এই গাঁৱৰ এগৰাকী উদীয়মান উঠি অহা যুৱতী আছিল আৰু তেখেতৰ পিতৃ মাতৃ এই সংসাৰত নাই। তেখেতে নিজে দুগৰাকী ভণ্টিক দায়িত্ব লৈ পঢ়া শুনা কৰি তেখেতৰ নিজে বকুল বাগানত স্থায়ী শ্ৰমিক হিচাপে নিয়োজিত হৈ এই দুগৰাকী ভণ্টিৰ ভৰণ পোষণ আৰু পঢ়া শুনাৰ ব্যৱস্থা কৰিছিল। কিন্তু সেইগৰাকী সভা মাজিক প্ৰথমে নিৰুদ্দেশ হ'ল, তাৰপিছত তেখেতক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হ'ল। তাৰ প্ৰতিবাদত আজি আমি মৌন মমবাতি জ্বলাই মৌন শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক তথা ঊৰ্ধ্বতন কৰ্তৃপক্ষত দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে যিটো সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কৈছে যে বেটি পঢ়াও বেটি বচাও,
সেই সময়ত চাহ শ্ৰমিকৰ এগৰাকী যুৱতী সভা মাজিক নিৰ্সংগভাৱে হত্যা কৰা হ'ল। ইয়াৰ যাতে উপযুক্ত ন্যায় এই পৰিয়ালটো পায় আৰু অন্য সভা মাজিৰ দৰে যাতে আৰু কোনো চাহ শ্ৰমিক মহিলা দলবদ্ধভাৱে ধৰ্ষণৰ বলি নহয়, হত্যাৰ বলি নহয়, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে চাহ বাগিচা অঞ্চলৰ সমূহত সম্পূৰ্ণৰূপে নাৰী নিৰ্যাতন বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু এই সভা মাজিক যি দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হ'ল তাৰ যাতে এটা উচ্চ পৰ্যায়ৰ তদন্ত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰাৰ লগতে এই ঘটনাক যিসমূহ পাখণ্ড জড়িত আছে তেওঁলোকক উপযুক্ত শাস্তি বিহিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু সভা মাজিৰ পৰিয়ালটোক যিহেতু তেখেতৰ ঘৰত দুগৰাকী ভণ্টি আছে তেওঁলোকৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰক ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু সভা মাজি ন্যায় নোপোৱা পৰ্যন্ত চাহ শ্ৰমিক ৰাইজক লৈ বকুল চাপৰি ৰাইজক লৈ কিন্তু আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আজি আমি মৌন প্ৰতিবাদ লগতে কেণ্ডেল মাৰ্চ আজি আমি বকুল চাপৰি অঞ্চলত আমি বাহিৰ কৰিছোঁ আৰু এই কেণ্ডেল মাৰ্চৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছোঁ, যিহেতু আমি বিভিন্ন সময়ত মহিলাৰ ওপৰত যিহেতু নিৰ্যাতন, মহিলাৰ ওপৰত ধৰ্ষণ, মহিলাৰ ওপৰত যিবিলাক পাখণ্ড যিবিলাক ব্যক্তিয়ে বিভিন্ন সময়ত তেখেতসকলক মানে নিৰ্যাতন চলাই আহে, ইয়াৰ বিৰুদ্ধে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু এই বকুল চাপৰি এই যি চেঁচা নৈ, এই চেঁচা নৈত প্ৰত্যেকটা বছৰতে আমি এনেধৰণৰ ঘটনা সংঘটিত হোৱা আমি দেখা পাওঁ। কিন্তু এই ঘটনাবিলাক মানে কি ধৰণে গাপ দিয়ে আৰু কি ধৰণে মানে ইয়াৰ সুবিচাৰ নহয়, ই এক মানে ৰহস্যৰ আৱৰ্তত লুকাই থাকে। আৰু আমি যিহেতু এই ঘটনাৰ লগত যিসকল ব্যক্তি জড়িত আছে আমি বিভিন্ন সময়ত আমি দাবী জনাই আছোঁ আৰু আমি প্ৰতিবাদ কৰাৰ পিছত আমি লাহোৱাল OC ছাৰকো আমি এই কথা অৱগত কৰিছোঁ যে যিসকল ব্যক্তি এই সভা মাজিৰ এই ধৰ্ষণ কাণ্ডৰ লগত এই হত্যা কৰা কাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত আছে সেইসকল ব্যক্তিক অতি শীঘ্ৰে চিনাক্ত কৰিব লাগিব, চিনাক্ত কৰি ক্ৰায়ত্ব কৰি উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমি মহিলাৰ এইখন অসমত মহিলাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কিয় বিফল হৈছে, আমি বিফল বুলি ক'ব বিচাৰিছোঁ। কাৰণ বাৰংবাৰ আমি সমগ্ৰ অসমতে নাৰীৰ যে সুৰক্ষিত নহয় এই ঘটনাৰ পৰাই মানে প্ৰমাণিত হৈছে, এই ধৰণৰ ঘটনাবিলাকৰ পৰাই প্ৰমাণিত হৈছে যে নাৰী বৰ্তমান সময়লৈকে সুৰক্ষিত নহয়। সেয়েহে উচিত মানে ন্যায় বিচাৰ আমাৰ এই সভা মাজিৰ কাৰণে ন্যায় বিচাৰ লাগিব, উচিত বিচাৰ লাগিব আৰু মহিলাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এক ন্যায় প্ৰস্তুত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ। যেহেতু সভা মাঝিৰ মা দেউতা প্ৰায় 1 বছৰ ধৰি কিনে মৃত্যু হ'লগে। তাৰ পাছতে আৰু সভা মাঝিয়ে প্ৰায় শিক্ষা জীৱনটো শেষ কৰি কিনে নিজৰ বকুল চাহ বাগিচা স্থায়ী শ্ৰমিক হিচাপে কাম সোমাই দুটা ভণ্টিক তেখেতে ভোষণ কৰি আছিলে, পঢ়া শুনা কৰি আছিলে। আৰু সেই সময়তে আজি ফুল কুমলীয়া বয়সতে তেখেতে জীৱনটো পাতনি মেলিছিলে আগবাঢ়ি যাবলৈ। কিন্তু তাৰ মাজতে এই প্ৰকাণ্ড যি মানে কেইজনমান যুৱক বুলি ক'ব লাগিব, সেই যুৱকসকলে তেখেতক আক্ৰমণ কৰি কিনে যি বলবদ্ধভাৱে ধৰ্ষণ কৰিছে বুলি আমি বিশেষ সূত্ৰভাৱে গম পাইছোঁ। আৰু এই ঘটনাটো গোটেইটো উচ্চ পৰ্যায়ে এটা তদন্ত কৰিবলৈ কাৰণে অসমৰ গৃহ বিভাগ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ। আৰু এই মৌন সমদলৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি গৃহ বিভাগটো অলপ শক্তিশালী কৰিবলৈ কাৰণে বিশেষভাৱে জিলাৰ যি আৰক্ষী অধ্যক্ষ আছে, লাহোৱাল থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, এই অঞ্চলসমূহত প্ৰায় ৰাতি ভাগতে পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিকেইটা VDP আছে এই VDP কেইটাক নিৰাপত্তা খাতিৰত গাঁৱত যিকেইটা মানে কুকৰ্মকেইটা হয় সেইবোৰ চকু দিবলৈ কাৰণে আমি এই মৌন সমদলৰ পৰা আমি দাবী জনাইছোঁ। আৰু নিৰী পৰিয়ালটো খাতিৰত চৰকাৰে
একালীন সাহায্য দিয়াৰ এটা ব্যৱস্থা কৰিবলৈ কাৰণে আমি ছাত্ৰ সন্থাৰ পৰা দাবী জনাইছোঁ।